কাতি বিহুৰ শুভেচ্ছা জনালো সকলোকে মোৰ ইউটিউব চেনেলৰ ফালৰ পৰা। কলপুলি হৈ গ'ল, চাকি লগাবলৈ এইটো হৈ গ'ল, এইফালে আহক সেইটো দেখাওক আপুনি। এইটো চাকি লগাবলৈ এনেকৈ বনাই লৈছোঁ। এইখন গেট আমাৰ তুলসী ভিতৰলৈ যাবলৈ, এখন গেট। এয়া ভেটি, এইটো এটা চাকি জ্বলোৱা জেগা। এইটো এনেকৈ তুলসীজোপা সংৰক্ষণ কৰা হৈছে এইটোৰ কাৰণেই যাতে ইয়াত কুকুৰে নুমুতে, বেলেগ কিবা কিবি জীৱ জন্তু ইয়াত নাহে, হয় নাই? সেইটোৰ কাৰণে এইটো প্ৰটেকশ্যন দিয়া হৈছে তুলসীজোপাক এনেকৈ ভেটি বনাই। এইটো এনেকৈ বন্ধ কৰি পেলাই থৈ গুচি যাওক আপুনি ধুনীয়াকৈ। তুলসীজোপা ছেফটি এনেকৈ যাতে কুকুৰে মুতি নিদিয়েহি, হয় নাই? এইটো আমি ছেফটি কৰিব লাগিব, হয় নাই? আজি বিহুৰ দিনা এইটো এনেকৈ খুলিব লাগে। এইটো এনেকৈ ধুনীয়াকৈ ইয়াত দেখুৱাই দিয়ে অলপ জুম কৰি ভালকৈ। এই ফুলেৰে কালাৰ হৈ আছে। ইয়াতে এতিয়া আমি চাকি গছ জ্বলাম, সন্ধিয়া হৈ আহি আছে। এইটো এয়া কলপুলি এনেকৈ দিয়া হৈছে। তাকে আমাৰ এটা থাকি গ'ল, ফুলৰ মালা এডাল থাকি গ'ল, হয়নে? ফুলৰ মালা এডাল হোৱালে আৰু মজা লাগিলে। কালাৰ কৰিছে আমাৰ বিশেষ কাৰিকৰী বিভাগত আছে এয়া ৰাজ এবাৰ হাঁহ এটা কৈ দিয়ক সকলো ৰাইজলে। ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালীকেইটাক দেখুৱাই দে চাবলৈ আহিলে। এইফালে আপুনি আহক, কেমেৰামেন আপুনি আগলৈ আহক, অকণমান আগলৈ আহক। এই আমাৰ এতিয়া ৰাতিলে তেল হৈ আছে, এইখিনি হৈ আছে। এনেকৈ আমি আজি সকলো অসমবাসীলৈ আমাৰ ফালৰ পৰা কাতি বিহুৰ শুভেচ্ছা থাকিলে। লগতে সকলোৱে আনন্দৰ ফূৰ্তিৰে থাকক। জুবিন দাৰ এটা বেজা আছেই, আমি তুলসী পূজা কৰিছোঁ, আমি তুলসী মাতাক পূজা পাতন কৰিছোঁ। কিন্তু হৃদয়ত আমাৰ জুবিনৰ যিটো জাষ্টিছ, সেইটো আমাৰ লাগিবই, জাষ্টিছ থাকিবই লাগিব। তেওঁ বুলি আমাৰ এতিয়া সংস্কৃতিটো বজায়ো ৰাখিব লাগিব। সেইকাৰণে আমি তুলসী পূজাটো কৰিছোঁ। বম ফটকা আমি নুফুটাওঁ, অকল এই চাকিহে জ্বলাম আমি। ঠিক আছে বন্ধু বান্ধৱীসকল, আজিলৈ এৰিছোঁ মই।